উঠোতে কপেনে বহুতে কপেনে খুজতে কপেনে বাৰু কুমাল তোমাৰ বুকু দুৰু দুৰু কুমাল তোমাৰ বুকু দুৰু দুৰু ও ভাৱনাৰ সাগৰতে উঠে ঢৌ পলে পলে ভাৱনাৰ সাগৰতে উঠে ঢৌ পলে পলে অনুমান কৰিছানে নাই ৰাতি ৰাতি ভাবি ভাবি টোপনি হেৰাই ৰাতি ৰাতি ভাবি ভাবি টোপনি হেৰাই ৱাহ মজা হৈছে ৱাহ থেংক ইউ ছাৰ এতিয়া ছাৰ মই যিটো সপোনাৰ্থ কবিতা মাতিম আকৌ ঘূৰি আহিছা নি বা ৱৰ্ল্ডলে সপোনাৰ্থ কবিতা হয় ছাৰ আমাৰ দৰ্শক ৰাইজক শুনাবলৈ বিচাৰিছো যিসকলে অতীতৰ দৰ্শক সিহঁতে গম পায় আমাৰ সপোনাৰ্থ কবিতাৰ কেনেকুৱা বিশেষত্ব আছিল আজিৰ পৰা পুনৰ ষ্টাৰ্ট হ'ব সপোনাৰ্থ কবিতা কিন্তু সপোনাৰ্থ কবি মইহে আছিলো দেই ব্ৰ দে হ'ব কাইলৈ পৰা তই মাতিবি আজি ষ্টাৰ্ট কৰি ল অ'কে ছাৰ কৰতল কমল খাওঁ আলু গুটি ঘৰ বনাবলৈ আমি থৈছোং বহুত শিল গুটি দিনৰ পাছত সদায় আহে জোনাক এন্ধাৰ ৰাতি লাহে লাহে হেৰাই গৈছে ঘৰচীয়া হাতী আহিন মাহৰ পাছত আহে সেইটো মাহ কাটি বৰষুণ দিলে প্ৰয়োজন হয় সৰু ডাঙৰ ছাতি আজি ৰাতি সপোনত দেখিছিলো টকা 1 কোটি ইস্কুচিমে খাই দিলো 50খন ৰুটি চৰাই উৰে আকাশত মাছ থাকে পানীত সিজাই খোৱা আলু গুটি খেতি কৰে মাটিত ধান ৰুৱে পথাৰত নিগনি থাকে গাঁতত মাংস কাটোতে কাটি ললুং এটুকুৰা হাতত গৰম দিনত গেঞ্জি পিন্ধো ঠাণ্ডা দিনত জেকেট পইচা বুলিবলে নাই এটকাও আছে খালি পকেট তেওঁ আছিল সিহঁতৰ 5টা ল'ৰাৰ বাপেক মই হৈছো আমাৰ দেউতাৰ সৰুটো পুতেক বাৰ্থডে দিনত সকলোৱে কাটে নিজৰ কেক ইমানতে মোৰ সপোনাৰ্থ কবিতাটো কৰি দিছোং শেষ বঢ়িয়া হৈছে পুৰা ফটাফটি গাইছ বহুত দিনৰ মূৰত কেনেকুৱা লাগিছে কমেণ্ট কৰিব দেই ভাল হৈছে এই প্ৰচেষ্টা যেন অব্যাহত থাকক পৰৱৰ্তী সময়তো আমি শুনিবলৈ পাম অবিয়াছলি পাব ছাৰ নো টেনচন বাৰু আজি ক্লাছটোৰ ভিতৰলৈ সোমাই যাওঁ এনেই তহঁতৰ কিছুমান আইডল তহঁতৰ কিছুমান ফ'ল' কৰা ব্যক্তি আছেনে নাই আছে ছাৰ কেনে থাকিব হয় কচোন তেনে কোনজন ব্যক্তিক তহঁতে ফ'ল' কৰ হুকুৰ আলী ছাৰ হুকুৰ আলী হে হুকুৰ আলীক ফ'ল' কৰ তহঁতি ছাৰ তেনেকে ক'লে যে তেখেত বেয়া নিব নহয় বেয়াটো নহয় আৰে ছাৰ তেখেত পপুলাৰ মানুহ দেই এতিয়া বিজনেছ মেনেজক চিনি নাপালো হুকুৰ আলীক অসমত চিনি নোপোৱা মানুহেই নাই গতিকে তেখেতৰ নিচিনা পপুলাৰ হ'ব বিচাৰো আমি কথাটো বাৰু ইমানো বেয়া নহয় হলেও তহঁতে বিজনেছমেনৰ কথা কওঁতে এতিয়া ৰতন টাটাৰ নিচিনা হ'ব লাগে গম পাইছ নাই গমটো পাইছোং ছাৰ কিন্তু কিছুমান ক্ষেত্ৰত তেখেতৰ আদৰ্শবিলাক গ্ৰহণ কৰিবলৈ কিবা এটা টান লাগে এইটো আকৌ কি কথা কলি হয় ল'ৰাহঁত তেখেত ইমান ভাল ব্যক্তি আছিল তেখেতৰ আদৰ্শক অনুসৰণ কৰিবলৈ বেয়া লাগে তেখেতৰ সকলো আদৰ্শই ভাল লাগে ছাৰ তেনে যদি কিয় বেয়া লাগে কৈছিলি প্ৰথমতে মাত্ৰ ছাৰ সৰুকে এটি আদৰ্শ বেয়া লাগে কোনটি আদৰ্শ তেখেতৰ দৰে ছাৰ গোটেই জীৱনটো বিয়া নপতাকে বোলা হৈ থাকিব নোৱাৰিমগে চাগে বেটা ছাৰ এতিয়া বুজিলে কিয় ৰতন টাটাক ফ'ল' নকৰে মানে কেছটো হ'ল তেখেতক যদি ফ'ল' কৰে সকলোবিলাক কথা ফ'ল' কৰিব লাগিব এতিয়া কি হ'ব যদি ৰতন টাটাৰ দৰে কেনেবাকে ৰতন টাটা ছাৰৰ দৰে কেনেবাকে ই সঁচা প্ৰেমত পৰি যায় যদি ইয়াৰ গাৰ্লফ্ৰেণ্ডে ইয়াক ঢকা দি দিয়ে ইটো বিয়া পাতিব নোৱাৰিব না বেলেগক গতিকে সেইকাৰণে মানে কেছটো হে মানিছোং কিন্তু দেই ল'ৰাটোক দেই তই কি চিন্তা কৰিছ বা বেয়া পালে নি ছাৰ নাই কেলে বেয়া পাম তেখেতৰ ভাল কৰ্ম কেনেকৈ বিজনেছ খাৰা কৰিব পৰা যায় কেনেকৈ মানুহক সহায় কৰিব পৰা যায় সেইবিলাক দূৰত থাকিলে ইহঁতে আকৌ বিয়া পতাটোকেহে ভাবিলেগে একো নাই ছাৰ তেখেতৰ প্ৰেম তেখেতৰ ভাল পোৱা তেখেতৰ আদৰ্শ তেখেতৰ কৰ্ম সঁচাকে আমি চেলুট জনাবই লাগিব ঠিক ৰাইট
পিছে এতিয়া অলপ বেলেগলৈ যাওঁ ৰতন টাটাৰ কথাটো গ'ল তেখেত স্বৰ্গগামীও হ'ল যি কি নহওক এতিয়া আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ছাৰৰ দৰে তহঁতে কিয় হ'ব নিবিচাৰ তেখেতৰ আদৰ্শ কিয় ল'ব নিবিচাৰ মই পাহৰিয়ে গৈছিলো পাই সৰ্বানন্দ সোণোৱাল ছাৰৰ কথা যে ভাল নকলে ছাৰ মইতো কম বুলি ভাবিয়ে আছিলো কিয় যে বৰলা হৈ থাকি ৰল না টকা পইচাৰ প্ৰব্লেম না বেলেগ কিবা অসমৰ এতিয়া মন্ত্ৰীয়ে আছুৱে খাই দিলে দুটা ধৰণে খালে এটা ধৰণে খাই খাই মন্ত্ৰী বনাই দিলে এটা ধৰণে খাই খাই বিয়া পাতিবলৈ টাইমেই নেপালে তাকে উপায়টোতো নাই ইমান বিলাকনো প্ৰব্লেম সহ্য কৰি থকাতকৈ মানে এতিয়া চিংগুল হৈ থকাই ভাল যেন লাগিছে চাগে আৰু অক্টোবৰ মাহটোৰ 3টামান বিশেষত্ব কৰি দিওঁ মজা মজা একদম গাইছ শুনিব ভালকে গাইছ মাহটো শেষ হ'বলৈ হ'লগে এনে আছিলোং কৈ দিছো আৰু অক্টোবৰ মাহটোত বাৰু কি কি পূজা হ'ল পূজা অৰ্চনা পতা হ'ল দুৰ্গা পূজা আহিলে লক্ষ্মী পূজা কাতি বিহু মুঠতে ক'বলৈ গ'লে মাহটো আধ্যাত্মিকতাৰে ভৰপূৰ এটা মাহ আছিল আমি পূজা পাতিলো সেৱা কৰিলো বিহু পাতিলো সকলোবোৰ ৰাইট ছাৰ একদম একদম ভাল লাগিল ক্লাছটো কৰি আৰম্ভণি গীতটোকে এতিয়া ধুনীয়াকে কলজিং মাৰি হ'ব লাগিব বুলুনাহৰৰ পাতে পাতে জান মলৈ আইছো মাদিলে মলৈ আইছো মাদিলে মন দিলো তোমাকে বাকি দখ গাবলে ৰেডি 1 2 3 গো নুঠুতে কপেনে বহুতে কপেনে খুজতে কপেনে বাবু কুমাল তোমাৰ বুকু দুৰু দুৰু কুমাল তোমাৰ বুকু দুৰু দুৰু ও ভাৱনাৰ সাগৰতে উঠে ঢৌ পলে পলে ভাৱনাৰ সাগৰতে উঠে ঢৌ পলে পলে অনুমান কৰিছানে নাই ৰাতি ৰাতি ভাবি ভাবি টোপনি